নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ এবাৰ আসনৰ অংকক লৈ ফাট মেলিব নেকি বিৰোধী ঐক্যত কিয়নো এবাৰ অখিল গগৈ উল্লেখ কৰিছে যে মই গৌৰৱ গগৈক বেয়া পাইছো কোনো ধৰণৰ আলোচনা নোহোৱাকৈ কংগ্ৰেছে 100খন আসন ৰাখিব আৰু আন আসনসমূহ বিৰোধীৰ মাজত ভাগ ভাগ কৰা হ'ব গতিকে এই সন্দৰ্ভত এবাৰ যি বিৰোধীৰ ঐক্য আছে তাত ফাট মেলিবলৈ এতিয়া ফাট মেলিব নেকি বুলি প্ৰশ্ন উত্থাপন হৈছে সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত গৌৰৱ গগৈৰ কথাত বেয়া পালে বুলি মুকলি ঘোষণা অখিল গগৈৰ আসনৰ অংকক লৈ ফাট মেলিব নেকি বিৰোধীৰ ঐক্যত 100খন আসনত নিৰ্বাচন খেলাৰ ঘোষণাৰ পিছতেই অসন্তুষ্ট অখিল গগৈ গৌৰৱ গগৈক মই বেয়া পাইছো বুলি তেওঁ উল্লেখ কৰিছে গৌৰৱ গগৈতকেও ৰিপুন বৰাৰ তালখনহে বেছিকৈ বাজে গৌৰৱ গগৈয়ে 100+ আসনত প্ৰাৰ্থী দিয়াৰ ঘোষণা কৰাৰ পিছতে সংবাদমেল পাতি বিস্ফোৰণ অখিল গগৈ আমি জনাইছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ এবাৰ আসনৰ অংকক লৈ ফাট মেলিব নেকি বিৰোধীৰ ঐক্যত গৌৰৱ গগৈৰ কথাক বেয়া পালে বুলি মুকলি ঘোষণা কৰিছে অখিল গগৈ এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছো এবাৰ আসনৰ মাজত অংক আৰু গৌৰৱ গগৈক লৈ নাৰাজ হৈছে অখিল গগৈ গৌৰৱ গগৈক লৈ নাৰাজ অখিল গগৈ 26ৰ নিৰ্বাচনৰ পূৰ্বে ফাট মেলিব নেকি বিৰোধী ঐক্যৰ মাজত গৌৰৱ গগৈৰ কথাক বেয়া পালো বুলি মুকলি ঘোষণা অখিল গগৈৰ আৰু অখিল গগৈ উল্লেখ কৰিছে যে গৌৰৱ গগৈৰ কথাটো মই বেয়া পাইছো খোলাখুলিকৈ সেই কথা কৈছো আৰু লগতে গৌৰৱ গগৈতকৈ বেছি ৰিপুন বৰাৰহে তাল বাজিছে বুলি উল্লেখ কৰিছে অখিল গগৈ লগতে অখিল গগৈ উল্লেখ কৰিছে যে নিজৰ নীতি আদৰ্শৰ পৰা আঁতৰি আহিছে গৌৰৱ গগৈ নিজৰ নীতি আদৰ্শৰ পৰা তেওঁ আঁতৰি আহিছে আমি গণতান্ত্ৰিকভাৱে সকলোৱে কথা পাতি আসনৰ সংখ্যা নিৰ্ধাৰণ কৰিম অখিল গগৈৰ এই ভাষ্য দেখিবলৈ পোৱা গৈছে বিৰোধী ঐক্যৰ সকলো দলেই মিত্ৰতাৰ নীতি মানি চলক সকলোৱে মিত্ৰতাৰ নীতি মানি চলিব লাগে আৰু 26ৰ নিৰ্বাচনৰ পূৰ্বে এনেদৰে এতিয়া ফাট মেলিব নেকি বিৰোধীৰ ঐক্যত ফাট মেলাৰ আশংকা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত অখিল গগৈৰ মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা কৰিম মানে মই গৌৰৱ গগৈৰ কথাটো বেয়া পাইছো খোলাখুলি কথা গৌৰৱ গগৈৰ পাছত তাতকেও আকৌ ডাঙৰকে এবাৰ আমাৰ ৰিপুন দাইও ক'বলৈ আৰম্ভ কৰিছে সেইখন তালটো আৰু বেছি ডাঙৰকে বাজিছে মই ভাবো যে গৌৰৱ গগৈৰ যিটো প্ৰিন্সিপল আছিলে যে আমি আসন বিতৰণ আৰু এলায়েন্সৰ আলোচনা কেমেৰাৰ বাহিৰত কৰিম কেমেৰাৰ সন্মুখত আমি আসন বিতৰণ নকৰো মই ভাবো যে আকস্মিকভাৱে কিবা এটা কাৰণত গৌৰৱ গগৈয়ে তেওঁৰ নিজৰ প্ৰিন্সিপলটো ইমান দিন কৈ থকা তেওঁৰ নিজৰ প্ৰিন্সিপলটোৰ পৰা নিজৰ নীতিটোৰ পৰা তেওঁ নিজে আঁতৰি আহিলে কিবা এটা কাৰণত কিয় আঁতৰি আহিলে তেখেতে জানিব মই নাজানো বাৰু কিয় আকস্মিকভাৱে এই কথাটো ক'লে তেখেতে বুজি পাব মই নাজানো আমাৰ কাৰণে আসন কেইখন পাম গুৰুত্বপূৰ্ণ নহয় আমাৰ কাৰণে গুৰুত্বপূৰ্ণ কথাটো হ'ল কেনেকৈ সাম্প্ৰদায়িক আৰু স্বেচ্ছাচাৰী আমাৰ গোটেই সামাজিক ব্যৱস্থাটোক ধ্বংস কৰা বিজেপি আৰু আৰএছএছক আমি শাসনৰ পৰা আঁতৰ কৰিব পাৰো এইটোৱে আমাৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ বিজেপিয়ে প্ৰত্যেকজন অসমীয়া মানুহৰ ডিঙিত এপা দি কণ্ঠ ৰোধ কৰিব খুজিছে আৰু জনতাৰ কণ্ঠ ৰোধ কৰা সেই বিজেপিক আমি 2026ত বিদায় দিব খোজো এইটোৱে আমাৰ একমাত্ৰ লক্ষ্য আমাৰ কাৰণে দেশ ডাঙৰ আমাৰ কাৰণে দল তাৰ পাছত আমাৰ কাৰণে এলায়েন্স ডাঙৰ আমাৰ কাৰণে সিট কিমান পাম তাৰ পাছত আমি জানো যে এলায়েন্স হ'ল এই মুহূৰ্তত বিৰোধীৰ ঐক্যমঞ্চ হ'ল এই মুহূৰ্তত সাম্প্ৰদায়িক স্বেচ্ছাচাৰী গণতন্ত্ৰ ধ্বংসকাৰী সংবিধান ধ্বংসকাৰী আৰু
আমাৰ দেশৰ বস্তুৰ মূল্য বৃদ্ধিৰে দেশখনৰ জনতাক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰি দিয়া, একদম ব্যৱসায় বাণিজ্য কমপ্লিটলি খতম কৰি দিয়া, টেক্স টেৰৰিজিম বা কৰ সন্ত্ৰাস সৃষ্টি কৰা বিজেপিক বিদায় দিয়াটো আমাৰ কাৰণে আমাৰ পবিত্ৰ দেশপ্ৰেমিক কাম। এই পবিত্ৰ দেশপ্ৰেমিক কামৰ কাৰণেহে আমি কংগ্ৰেছ দলৰ লগত এলায়েন্সটো কৰাৰ কথা কৈ আছো আৰু বাৰম্বাৰ বহুতে গালি পৰাৰ পাছতো এই এলায়েন্সটোৰ পিছত লাগি আছিলো। কিন্তু এলায়েন্সটো কমপ্লিট হোৱাৰ লগে লগে গৌৰৱে যি ধৰণে আকস্মিকভাৱে সংখ্যাৰ প্ৰশ্নটো জাপি দিছে, মই ভাবো যে এইটো হ'ব নালাগে। আমি গণতান্ত্ৰিকভাৱে সকলোৱে কথা পাতি আসনৰ সংখ্যাটো নিৰ্ধাৰণ কৰিম। আসনৰ সংখ্যাটো আমি তেনেকৈ নিৰ্ধাৰণ কৰিম গণতান্ত্ৰিকভাৱে। এলায়েন্স মানে বন্ধুত্ব, এলায়েন্স মানে সমিলমিল, এলায়েন্স মানে বুজাবুজি, এলায়েন্স মানে জাপি দিয়াটো নিশ্চয় নহয়। আৰু সেইকাৰণে মই সকলোকে এলায়েন্সৰ নীতি মানি চলিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছো। আমিও ইমানখন আসন লাগিবই বুলি এলায়েন্স হৈ যোৱাৰ পাছত একবাৰো নকওঁ। আপোনালোকে চাব, একবাৰো ক'তো আমাৰ পিনৰ পৰা ইমানখন আসন লাগিবই বুলি আমি এটা শব্দও এলায়েন্সটো হৈ যোৱাৰ পাছত আমি নকওঁ। আমাৰ এলায়েন্স হৈ গ'ল, আমি যি কথা পাতিম এতিয়া আমাৰ আভ্যন্তৰীণ আলোচনাত আমাৰ ঐক্যমঞ্চৰ সকলো দল বহি লৈ এবাৰ আলোচনা কৰি সিদ্ধান্ত ল'ম।